মাধুৰ্য বৰ্মন হত্যাকাণ্ডৰ আজি ৭টা দিন উকলিল। পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহ সম্পাদক মাধুৰ্য বৰ্মন। নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত শ্বহীদ ভৱনৰ বাকৰিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। ছাত্ৰ নেতাগৰাকীৰ অকাল বিয়োগত ম্ৰিয়মান আছু নেতাকৰ্মী। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগত সংগতি ৰাখি নাগাৰা নামৰো আয়োজন কৰা হয়। জিলাখনৰ বহুসংখ্যক জ্যেষ্ঠ নাগৰিকে শেষবাৰলৈ মাধুৰ্যক জনায় শ্ৰদ্ধাঞ্জলি। মাধুৰ্য বৰ্মনে নিজৰ ভগ্নীক বচাবলৈ যায় তেখেতে প্ৰাণ আহুতি দিবলগীয়া হ'ল, তেখেতক হত্যা কৰা হ'ল আৰু এই হত্যাৰ ইতিমধ্যে তদন্ত আৰম্ভ হৈ দোষীক কৰায়ত্ব কৰাৰ পিছতে তেখেতক আইনৰ লৈ যাই থাকোঁতে তেখেতক ইতিমধ্যে আইনে এনকাউণ্টাৰ কৰিলে আৰু আমি আজি মাধুৰ্য বৰ্মনক শ্ৰদ্ধা জনাই তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছোঁ। তেখেতক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰাৰ লগতে আমি আমাৰ অসমীয়া যি ৰীতি নীতিৰে আমি মাংগলিক কাৰ্যসূচীৰে নাম প্ৰসংগৰো আয়োজন কৰিছোঁ। ইতিমধ্যে পাঠক অনামিকা দাসে আমাৰ মাজত নাম পৰিৱেশন কৰিব। আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। সহকাৰী সাধাৰণ সম্পাদক মাধুৰ্য বৰ্মনৰ আত্মাৰ চিৰশান্তিৰ বাবে আমি নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই আজি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আয়োজন কৰিছোঁ আৰু মাংগলিক ৰীতি নীতিৰে নাম কীৰ্তনেৰে তেখেতৰ আত্মাই য'তে বাস কৰে সুখত বাস কৰক, তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক, তাৰ বাবে আমি এই আয়োজন কৰিছোঁ। আৰু তেখেতৰ ভগ্নী যিয়ে হত্যাকাণ্ডত তেখেতৰো আশু আৰোগ্য কামনা কৰিছোঁ, যি ইতিমধ্যে GMCHত চিকিৎসাধীন হৈ আছে, তেখেতৰ আশু আৰোগ্য কামনা কৰিছোঁ। লগতে এই শ্ৰদ্ধাঞ্জলি